হেল্ল' এভৰিৱান জীৱন প্ৰেৰণা বাবু আঁচনি নিযুত মইনাৰ পেণ্ডিং পে'মেণ্ট কেতিয়া পাবা যিবোৰ ষ্টুডেণ্টে যিবোৰ ছাত্ৰ ছাত্ৰীয়ে বাবু আঁচনি নিযুত মইনা বা জীৱন প্ৰেৰণা কৰিছিলা আগতে 2025-26 বৰ্ষত সেইবোৰে পে'মেণ্ট কেতিয়া পাবা বহুতে মোক কুৱেশ্যন কৰিছিল এই কুৱেশ্যনটো আৰু মই এজ এ ভিডিঅ' থ্ৰু দি মই জনাইছিলোঁ যে তোমালোকে আগষ্টত পাবা এয়া কথা মই কোৱা নহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছিলে কালি দুটা কথা কৈছিলে এটা হ'ল এক্সিষ্টিং ষ্টুডেণ্ট যিসকল অলৰেডি এপ্লাই কৰিছে সিহঁতৰ পে'মেণ্ট বাকী আছে চ' পে'মেণ্টখিনি আগষ্টৰ পৰা মুকলি কৰিব আৰু লগতে যিবোৰ ষ্টুডেণ্ট 2026 বৰ্ষত নিযুত মইনা হওক বাবু আঁচনি হওক জীৱন প্ৰেৰণা হওক সেইবোৰ ষ্টুডেণ্টৰ আগষ্টত এপ্লাই হ'ব আৰু পে'মেণ্ট কেতিয়া পাব সিহঁতে পে'মেণ্ট পাব ছেপ্টেম্বৰ অক্টোবৰৰ পৰাই পে'মেণ্ট ষ্টাৰ্ট হ'ব চ' সেইখিনি কথা দুটা কথা যোৱাকালিয়ে কৈছিলে চ' ইতিমধ্যে 1 ঘণ্টা আগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজৰ ফেচবুকত পোষ্ট কৰিছে যে যিখিনি নিযুত মইনা ডাইৰেক্ট ইণ্ডিকেট কৰিছে জীৱন প্ৰেৰণা বাবু আঁচনি নিযুত মইনাৰ আগষ্টৰ পৰা দিব বুলি ডাইৰেক্ট ইণ্ডিকেট কৰিছে অলপ শুনাই দিছোঁ তোমালোকে নিজে নিজে শুনি ল'বা আৰু কথাখিনি মোৰ কথাখিনি শুনিবা অলপ মাহৰ পৰা আমাৰ ৰাজ্যৰ আগষ্ট মাহৰ পৰা আমাৰ ৰাজ্যৰ আটাইবোৰ জন কল্যাণমুখী আঁচনিৰ কাম পুনৰ আৰম্ভ হ'ব অৰুণোদয় নিযুত মইনা নিযুত বাবু জীৱন প্ৰেৰণা চ' শুনিলা নিযুত মইনা নিযুত বাবু জীৱন প্ৰেৰণা গোটেইকেইটাৰ কথা কৈছে আগষ্ট মাহৰ পৰা যিখিনি এক্সিষ্টিং আছিলে চ' এতিয়া ক্লিয়াৰ হৈ যাব লাগে ষ্টুডেণ্টৰ যিবোৰ ষ্টুডেণ্ট বহুত টেনশ্যনত আছিলা যে পাবা নে নাই জীৱন প্ৰেৰণা কৰিছিলা পাবা নে নাই দুটা ইনষ্টলমেণ্ট পাইছা নিযুত মইনা কৰিছা দুটা তিনিটা ইনষ্টলমেণ্ট পাইছা বাবু আঁচনি কৰিছা দুটা তিনিটা ইনষ্টলমেণ্ট পাইছা তাৰপিছত পে'মেণ্টে পোৱা নাই চ' আগষ্টৰ পৰা পাবলৈ গৈ আছা আৰু যিখিনি নতুন ষ্টুডেণ্ট পুৰণা ষ্টুডেণ্টখিনিতো আগষ্টৰ পৰা কণ্টিনিউ হৈ যাব এতিয়া একেলগে দিয়ে পইচা সেইটো মই ক'ব নোৱাৰিলোঁ সেইটো মই নাজানো একেলগে দিব নে 4 মাহৰ একেলগে দিব নে নিদিয়ে সেইটো মই নাজানো বহুতে কুৱেশ্যন কৰে দাদা একেলগে দিবনে নাই সেইটো মই ক'ব নোৱাৰিলোঁ মেবি দিবও পাৰে এনেকুৱা হৈছে নিযুত মইনা 1 বছৰ নিযুত মইনা কি হৈছিলে একেলগে দুটা পে'মেণ্ট একেলগে সোমাইছিলে কিছুমান ছোৱালীৰ দুদিন গেপত একেলগে মানে আজি সোমাইছে আৰু 2-3 দিন পিছত আৰু এটা ইনষ্টলমেণ্ট সোমাইছে গেপ আছিলে কাৰণে মেবি হ'ব পাৰে নাইবা কণ্টিনিউ তোমালোকৰ যিখিনি পে'মেণ্ট কণ্টিনিউ মান্থলি ৱাইজ দিব পাৰে বাট মই কনফাৰ্ম নহয় মই এইটো কথা নাজানো মই সেইকাৰণে তোমালোকক বুজাই কথাখিনি কৈছোঁ আৰু জীৱন প্ৰেৰণাৰ পে'মেণ্ট তোমালোকে যিসকলে কৰিছা তোমালোকে তাৰপিছত পাই থাকিবা বাবু আঁচনি নিযুত মইনা এতিয়া নতুন যিবোৰ ষ্টুডেণ্ট আছা তোমালোকৰ আগষ্টত এপ্লাই হ'ব নিযুত মইনা হওক বাবু আঁচনি হওক জীৱন প্ৰেৰণা হওক ইতিমধ্যে মই ক্লাছ ৱাইজ এইচএছ ফাৰ্ষ্ট ইয়াৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ মই ভিডিঅ' দি আছোঁ যে ফৰ্ম কেনেকৈ ফিল আপ কৰিবা অফলাইন ফৰ্ম হ'ব জীৱন প্ৰেৰণাৰ অনলি অনলাইন আবেদন হ'ব অনলাইন আবেদন কৰিব লাগিব অনলাইন কৰিব লাগিব লগতে অফলাইন ছাবমিট কৰিব লাগিব বাবু আঁচনি আৰু নিযুত মইনা দুয়োটাৰে যিমান ছোৱালী আছা ল'ৰা আছা বাবু আঁচনি আৰু নিযুত মইনা অফলাইন হ'ব মই লগতে দেখাই দিছোঁ ফৰ্মকেইটা দেখাই দিছোঁ জাষ্ট ৱেইট মই ফৰ্মকেইটা দেখাই দিছোঁ তোমালোকৰ বাবে এয়া হ'ল ফৰ্ম হ'ল MA MSc MCom নিযুত মইনাৰ MA MSc MCom এনেকুৱা ফৰ্ম পাবা তাৰপিছত এইটো হ'ল এইটো এটা ফৰ্ম পাবা BEdৰ ফৰ্ম এইটো BEd যিবোৰ ছোৱালীয়ে BEd কৰিবা এনেকুৱা ফৰ্ম পাবা তাতে BEdৰ তোমাৰ এডুকেশ্যন ডকুমেণ্টছ তাৰপিছত এডুকেশ্যনেল ডিটেইলছ তোমাৰ পাৰ্চনেল ইনফৰমেশ্যন লগতে বেংক ডিটেইলছ লাগিব তাৰপিছত এয়া এইচএছ ফাৰ্ষ্ট ইয়াৰৰ অলৰেডি ভিডিঅ' দিছোঁ ডিগ্ৰীৰো ভিডিঅ' দিছোঁ তাৰপিছত বাবু আঁচনিৰ ভিডিঅ' আহি আছে অন দ্য ৱে তাৰপিছত বাবু আঁচনি PGৰো অন দ্য ৱে মাষ্টাৰ ডিগ্ৰীৰ অন দ্য ৱে আহি আছে অ'কে এতিয়া অলৰেডি এইচএছ ফাৰ্ষ্ট ইয়াৰৰ কাৰণে UG ফাৰ্ষ্ট ইয়াৰৰ কাৰণে মানে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ কাৰণে আৰু এইচএছ ফাৰ্ষ্ট ইয়াৰৰ কাৰণে অলৰেডি ভিডিঅ' দিছোঁ আৰু বাবু আঁচনি আৰু মাষ্টাৰ ডিগ্ৰী PGসকল যিবোৰ ছোৱালী PG কৰি আছে সিহঁতৰ নিযুত মইনা ফৰ্ম ফিল আপ আৰু বাবু আঁচনিৰ UG PG দুইটাই মানে ভিডিঅ' আহিব আৰু BEdৰ চ' টেনশ্যন ল'ব লগা নাই নতুন ষ্টুডেণ্ট যিখিনি আছা বিন্দাছ এপ্লাই কৰিবা অফলাইন নিযুত মইনা নিযুত বাবু অফলাইন হ'ব আৰু জীৱন প্ৰেৰণা অনলাইন হ'ব সেইটো মই দেখাই দিম কি লাগে তাতে নেক্সট ভিডিঅ'ত মই দেখাই দিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে যদি লাগে আৰু এটা কথা কৈ দিওঁ যে যদি কিবা ডাউট আছে তোমালোকে বিন্দাছ হোৱাটছআপ কৰিব পাৰা ন' কল অনলি ইটছ এ হাম্বল ৰিকুৱেষ্ট হাত জোৰ কৰি কৈছোঁ তোমালোকে হোৱাটছআপ কৰি থ'ব পাৰা মই যেতিয়া ফ্ৰী টাইম পাওঁ ৰিপ্লাই কৰোঁ কমেণ্টৰ ৰিপ্লাই টাইপ কৰোঁতে বহুত টাইম লাগে চ' কমেণ্ট কৰিবা দি থাকোঁ মই যেতিয়া ট্ৰেভেল কৰোঁ মই কমেণ্টৰ ৰিপ্লাই দি থাকোঁ আৰু হোৱাটছআপত
70022333517 70022333517 হোৱাটছআপ কৰিব পাৰা মই নিশ্চয় তোমালোকক গাইড কৰিবলৈ চেষ্টা কৰিম বা কিবা প্ৰব্লেম থাকিলে কিবা ডাউট থাকিলে মই নিশ্চয় তোমালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকে প্লিজ কাইণ্ডলি ৰিকুৱেষ্ট তোমালোকে টেলিগ্ৰাম গ্ৰুপ জইন হৈ থাকিবা যে আগন্তুক দিনৰ কি আপডেট আহে নটিফিকেশ্যন আহে এভৰিথিং যাতে দিব পাৰোঁ ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা ধন্যবাদ